ভিডিঅ'টো আৰম্ভণিতে আপোনালোক সকলোকে কওঁ যে আজি ভিডিঅ'টো কিহৰ ভিত্তিত মই ক'বলৈ বিচাৰিছোঁ আচলতে গম পাইছে যে আৰু সকলোকে মই আগতীয়াকৈ জনাওঁ যে এই ভিডিঅ'টোৰ পৰা মই কোনো জাতি কোনো ধৰ্মক মই বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বনোৱা নাই স্পষ্টকৰণৰ কাৰণে আজি ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ কাৰণ আপোনালোকে গম পাইছিলে যে যোৱা 24 তাৰিখে আমাৰ চিবিন চাপৰি এখন গাঁৱত আচলতে আজি মাইক্ৰ' চুম্ফাই উদযাপন কৰা হৈছিল আৰু মাইক্ৰ' চুম্ফা শব্দটো আমি সৰুৰ পৰা শুনি আহিছিলোঁ যে যিহেতু আপোনালোকে যিদৰে আপোনালোকৰ ঠাইত বিভিন্ন জাতি জনগোষ্ঠী নিৰ্বিশেষে বহুতো মানুহে বসবাস কৰি থাকে ঠিক সেইদৰে আমাৰ এই চিবিন চাপৰিটো বহুতো জাতি জনগোষ্ঠী মানুহে বসবাস কৰি আছে আৰু তেনেস্থলত ক'বলৈ গ'লে আমাৰ ইয়াত ধৰি লওক আহোমসকলে যিহেতু মেডাম মেফি উদযাপন কৰা হয় ঠিক সেইদৰে প্ৰায় আমি সৰুৰ পৰা শুনি আহিছিলোঁ যে মাইক্ৰ' চুম্ফা আৰু মেডাম মেফি আহোম সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰা হয় ঠিক সেইদৰে আৰু সৰুৰ পৰা শুনি আহিছিলোঁ যে মাইক্ৰ' চুম্ফা আৰু মেডাম মেফি উদযাপন কৰা হয় কিন্তু মই তাত গৈ চোৱা নাছিলোঁ আচলতে কেনেদৰে উদযাপন কৰা হয় ঠিক সেইদৰে তেতিয়া মই ইউটিউবত ভিডিঅ' উপস্থাপন কৰা নাছিলোঁ যিহেতু যোৱা কেইদিনমান আগত যিহেতু মেডাম মেফি হৈ গৈছিলে মেডাম মেফিটো মোক ভিডিঅ' বনাবৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে তেওঁলোকৰ লগতো মই ভিডিঅ' বনালোঁ তাৰ পাছতে যিহেতু বেলেগ এখন গাঁৱত এতিয়া যোৱা 24 তাৰিখে যিহেতু আপোনালোকে গম পাইছিলে যে মাইক্ৰ' চুম্ফা উদযাপন কৰিছিলে অৰ্থাৎ আৰু সেই মাইক্ৰ' চুম্ফা অনুষ্ঠানটিলৈ মোকো নিমন্ত্ৰণ কৰিছিলে ভিডিঅ' বনাবৰ কাৰণে যিহেতু মই প্ৰায় 1.5 বছৰমান আগৰ পৰা যিহেতু ইউটিউব আৰু ফেচবুক পেজত ভিডিঅ' উপস্থাপন কৰি আহিছোঁ যিহেতু তেওঁলোকে নিমন্ত্ৰণ কৰিছিলে আৰু নিমন্ত্ৰণ কৰা হেতুকে মই তালৈ গৈছিলোঁ আৰু ময়ো আচলতে এই বিষয়ত ক'বলৈ গ'লে মই ইউটিউবতো ভিডিঅ' চাৰ্চ কৰিছোঁ কিন্তু ভালকৈ এটা ভিডিঅ' মই স্পষ্টকৈ পোৱা নাছিলোঁ যে মাইক্ৰ' চুম্ফা আচলতে হয় কি তেনেস্থলত ক'বলৈ গ'লে মই গ'লোঁ সেই অনুষ্ঠানত আৰু তেওঁলোকৰ যিহেতু আহোমসকলে পাতিছে যি মাইক্ৰ' চুম্ফা অনুষ্ঠানটি যি চিমেন চাপৰি ৰংপুৰীয়া গাঁৱত তাতো দুই এজনক মই সুধিলোঁ যে মাইক্ৰ' চুম্ফা যে পাতিছে কি হয় তেতিয়া দুই এজনে ক'লে যে মাইক্ৰ' চুম্ফা এইটো হৈছে বোলে আহোমসকলৰ মাঘ বিহু এনেকৈ ধৰণে মোৰ দুইজনে ক'লে তাৰ পাছত ঠিক আছে একো নাই মইতো ভিডিঅ' বনাব গৈছোঁ আৰু তাতো ওপৰত লিখা আছে চাইনবৰ্ডখন হয়তো আপোনালোকে আগৰ ভিডিঅ'টো চালে গম পাব চাইনবৰ্ডখন লিখা আছে স্পষ্টকৈ মাইক্ৰ' চুম্ফাই আয়োজন কৰিছে ইমান তাৰিখে তাৰপিছত মই ভিডিঅ'টো বনালোঁ আৰু বনোৱাৰ পিছত মই ইউটিউবত আৰু ফেচবুকত উপস্থাপন কৰিলোঁ তাৰপাছত এতিয়াহে গম পালোঁ মই মোবাইলটো চাই ৰাতিপুৱাৰ পৰা একেৰাহে পূৰা মোৰ কমেণ্টে ভৰি আছে প্ৰায় লোকসকলে মানে বহুত গালি দিছে আচলতে মোক গালি দিছে বিশেষকৈ বাপেৰা মূৰাটো তাৰপৰা মাথাত মাল নাই নেকি যদি তই যদি গ্ৰে নহয় তই কমেণ্টৰ ৰিপ্লাই কৰ এনেধৰণৰ বহুত মোক মানে মোৰ বেলেগ ধৰণৰ মানে মোক এটা মানে হেৰাছমেণ্ট কৰিছে কিন্তু মই কণ্টেণ্ট পাইছোঁ ভিডিঅ'টো মই বনাইছোঁ ঠিক আছে আৰু বহুতে ইমান বেয়াকৈ মোক তাচ্ছিল্যভাৱে মানে মন্তব্য দিছে মানে মই ভাষাৰে আপোনালোকক ক'ব নোৱাৰোঁ হয়তো আপোনালোকে কমেণ্ট বক্সটো খুলি চালে গম পাব ঠিক আছে একো নাই বাৰু কিন্তু আপোনালোকে যে মোক কৈছে যে ভিডিঅ'টো বনোৱাৰ ক্ষেত্ৰত তই ইমান একো সীমিত জ্ঞান নাইকিয়া এনেকৈ আৰু বহুতে মোক মেছেজো কৰি আছে মই মেছেজত প্ৰায়খিনি ভাগত দিছোঁ ৰিপ্লাই কৰি আছোঁ আৰু ইমান কমেণ্ট আহিছে মানে প্ৰায় 100-150তকৈ ওপৰ কমেণ্ট হৈ গৈছে আৰু লাইকছ কমেণ্ট আপোনালোকে দেখিছে অসংখ্য হৈ গৈছে মানে ঠিক আছে আৰু এটা কথা স্পষ্ট যে মইনাজান অসমে বৰ্তমান সময়ত এনেকুৱা নহয় যে কণ্টেণ্টৰ অভাৱত যে ঘূৰি ফুৰিছে এনেকুৱা কথা নহয় মেডাম মেফিত বা মাইক্ৰ' চুম্ফা অনুষ্ঠানত উপস্থিত আছোঁ বুলি মই আহোমলা নহ'ব পাৰোঁ এইটো স্পষ্ট কথা ঠিক আছে মই কণ্টেণ্ট বিচাৰি তাত যোৱা নাই কিন্তু মোক নিমন্ত্ৰণ কৰিছে তেওঁলোকে বেয়া পাব বুলি মই ভিডিঅ' বনাব গৈছিলোঁ আৰু এনেখিনি ক্ষেত্ৰত ক'বলৈ গ'লে ধৰি লওক আমাৰ চিমেন চাপৰিত প্ৰায় অনুষ্ঠান পতা হয় আৰু ভিডিঅ' বনাব মোৰ এটা উদ্দেশ্য এইকাৰণে যে আমাৰ চিমেন চাপৰিৰ প্ৰায়খিনি ল'ৰা আচলতে বাহিৰত থাকে বাহিৰত থকা ল'ৰাখিনি বৰ্তমান আমাৰ ঠাইখনত কি অনুষ্ঠান হয় তেওঁলোকে চাব বিচাৰে সেই উদ্দেশ্যৰে মই আমাৰ থলুৱা ঠাইখিনিৰ ওপৰত মই ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ সেইখিনি বাৰু পাছৰ কথা ঠিক আছে মই ভিডিঅ'টো বনালোঁ তাৰপাছত মোৰ যি মানে বেয়াকৈ গালি পাৰিছে মানে মোৰ বহুত বেছি মানে ডিপ্ৰেশ্যনৰ প্ৰয়োজন হৈ গৈছে আচলতে আপোনালোকে গম পাইছেই ঠিক আছে কথাখিনি আপোনালোকক কৈছোঁ বুজি পাইছে তাৰপিছত এতিয়ালৈকে মোক বহুতে কমেণ্টো কৰি আছে মেছেজো কৰিছে ৰিপ্লাই কৰি আছে নাজানো বাৰু কোন শুদ্ধ কোন ভুল এইটো মই বিচাৰ কৰিব বিচৰা নাই ঠিক আছে মই কেৱল ভিডিঅ' প্ৰস্তুত কৰোঁ বাবে মই কণ্টেণ্ট পাইছোঁ ভিডিঅ' তাৰ মাজতে দুইজনে ভাল কমেণ্ট কৰিছে বাৰু তেওঁলোকে হয়তো বুজি পাইছে কাৰণ মই মোৰ কণ্টেণ্ট পাইছোঁ ভিডিঅ' কিন্তু ধৰি লওক মই আপোনালোকে ক'লে মই ভিডিঅ'টো ডিলিট কৰি দিম কোনো কথা নাই ঠিক আছে ভিডিঅ'টো মই ডিলিট কৰি দিম ভিডিঅ' ডিলিট কৰিলে 2 ছেকেণ্ড সময় নালাগে কিন্তু ইয়াৰ স্পষ্টীকৰণটো আগতীয়াকৈ লাগে মই ভিডিঅ' ডিলিট কৰা আপোনাৰ 2 মিনিট বা সময় নালাগে কিন্তু সেই অনুষ্ঠানটো আমাৰ চিমেন চাপৰিত সৰুৰ পৰা যিহেতু শুনি আছোঁ মাইক্ৰ' চুম্ফাই মেডাম মেফি এইখিনি আহোমসকলে উদযাপন কৰে বুলি শুনি আহিছোঁ ঠিক আছে ধৰি লওক এতিয়া মাইক্ৰ' চুম্ফাটোহে বিতৰ্কত আহিছে মাইক্ৰ' চুম্ফা ভিডিঅ'টো মই ডিলিট কৰি দিম কোনো কথা নাই কিন্তু আপোনালোকে সেই মাইক্ৰ' চুম্ফা পতা অনুষ্ঠানকেইটা অনাগত দিনত বন্ধ কৰিব পাৰিবও নাই সেইটোহে লক্ষণীয় বিষয় বুলি মই ভাবোঁ বৰ্তমান সময়ত যদি আপোনালোকে কয় মই সেইটো কথা আপোনালোকে ইমান আজিলৈকে এটা কথা আপোনালোকে জানেই হয়তো প্ৰায় 0ৰ পৰা ইউটিউব চেনেল ষ্টাৰ্ট কৰিছোঁ আজি 9,000 ছাবস্ক্ৰাইবাৰ প্লাছ 4,000+ ফলোৱাৰ্ছ হৈছে আজিলৈকে মইনাজান অসম বিতৰ্কত সোমোৱা নাই আৰু সোমাব নিবিচাৰোঁ আৰু আপোনালোকে বেয়া পোৱা কাম মই কৰিবও নিবিচাৰোঁ ভৱিষ্যতলৈ আৰু এইটো ক্ষেত্ৰত কেনেকৈ ইমানখিনি হ'ল মই নিজেও আচলতে মানে আচৰিত হৈছোঁ আচলতে এইটো যে কাৰণ ভিডিঅ'টো ইমান দকৈ বনোৱা তাত যিখিনি বস্তু মই দেখিছোঁ তাত ধৰি লওক সাজ বিক্ৰী কৰিছে এইটো আপোনালোকে ভিডিঅ'ত দেখিছে সাজ বিক্ৰী কৰা ভিডিঅ'টো তাত যেহেতু মাইক্ৰ' চুম্ফা পাতিছে ন মাইক্ৰ' চুম্ফা পাতিছে কাৰণে মই মাইক্ৰ' চুম্ফা ভিডিঅ'টো বনাইছোঁ মই তাত এক্সট্ৰাকৈ কিবা বস্তু জইন কৰি পেলাই বনোৱা নাই সেইটো আপোনালোকে গম পাইছে মোক কিয় আপোনালোকে ইমান গালি দিছে আপোনালোকে যে কিবা ক'ব লগা আছে সেই অনুষ্ঠানটোত আয়োজন কৰা ব্যক্তিসকলক কওক
কাৰণ মোক তেওঁলোকে নিমন্ত্ৰণ কৰিছে কেৱল ভিডিঅ' বনাবৰ কাৰণে, কাৰণ অনুষ্ঠানটো মইতো আয়োজন কৰা নাই ন। ইমান বেয়াভাগে গালি দিছে। কেইটামান কমেণ্ট শুনাম আপোনালোকক মই। নাজানিলে নাপাতিবচোন, আজিলৈকে আহোমসকলে এই উৎসৱটোৰ নাম নাই শুনা। জন্ম হওঁতে ময়ো আহোম, এইবিলাক দেখিলে ক'ত লুকাম যেন লাগিছে। মিছাতে আহোমসকলক লজ্জিত কৰিছে, বৌদ্ধ ধৰ্মীয় টাইসকলকো অপমানিত কৰিছে। খাবলৈ মন থাকিলে ক'ৰবাত গৈ এনেই খাই দিব। ভিডিঅ' যিহেতু আপুনি কৰিছে, গতিকে আপুনিয়ে তেওঁলোকক অৱগত কৰিব এই বিষয়ত। আচলতে অৱগত কৰিবলৈ বোলে কি ক'ম, আচলতে তেওঁলোকে হয়তো যিসকলে অনুষ্ঠানটো আয়োজন কৰিছে তেওঁলোকে স্পষ্টীকৰণ দিয়ক কমেণ্ট বক্সত। ইমানলৈকে মই কৈছোঁ, ঠিক আছে। মই কেৱল ভিডিঅ'টো বনাব গৈছিলোঁ, সেইবাবে মই কণ্টেণ্ট পালোঁ, ভিডিঅ' বনাই দিলোঁ, ঠিক আছে। ইয়াৰ পিছত কৈছে বাপেৰৰ মূৰাটো বনাইছোঁ। সেই অনুষ্ঠানতে মোৰ দেউতাই পঠা নাছিল নহয়, মই তাত ভিডিঅ' বনাবলৈহে গৈছিলোঁ। এইটো আপুনি কি কমেণ্ট কৰিছে আপুনি বাপেৰৰ মূৰাটো বুলি? এনেকৈ কমেণ্ট নকৰিব, ভাল নালাগে আচলতে। কাৰণ আপোনাৰ যিদৰে মা দেউতা আছে, মোৰ মা দেউতা আছে। এই কমেণ্টটো মোৰ মা দেউতা হ'লে দুখ পাব। আজি মা দেউতাই শুনিব বুলি মই ভিডিঅ'টো আহি বহুত দূৰত বনাইছোঁ, গম পাইছে। কাৰণ আজি চাওক, আপোনালোকে ভাবিব পাৰে যে ইউটিউব বা ফেচবুকৰ পৰা বহুত টকা উপাৰ্জন কৰি আছোঁ, ঠিক আছে। মই ইউটিউব ফেচবুকৰ পৰা বেলেগ কামো কৰোঁ। ইউটিউবৰ পৰা সীমিত এটা কেতিয়াবা কাৰচি দিয়ে, এইটো ইউটিউব ফেচবুকৰ পৰা উপাৰ্জন বুলি ক'লে শূন্য বুলি ক'লে ভুল নহয়, মনত ৰাখিব সদায়। আৰু ইমান বেয়া কমেণ্ট কৰাৰ আগত ভাবিব আপুনি নিজে কিমান সত্যত থাকি এনেকৈ এটা কমেণ্ট কৰিছে। এজনে কমেণ্ট কৰিছে, দাদা ভিডিঅ' বনাবলৈ কণ্টেণ্টৰ অভাৱ, তেনেহ'লে ভিডিঅ' বনাবলৈ এৰি দিয়ক, নহ'লে হাজিৰা কৰিব ক'ৰবাত। ক'বলৈ গ'লে মই ভিডিঅ'টো মই কেতিয়াবাহে বনাওঁ দেই। ভিডিঅ' বনোৱাৰ বাহিৰে মোৰ বেলেগ ব্যৱসায় আছে, মই তাৰ ওপৰতে ব্যস্ত থাকোঁ। ইউটিউবৰ পৰা পইচা ইমান নাপাওঁ যিমানখিনি মই ব্যৱসায়ৰ পৰা পাওঁ, ঠিক আছে। কমেণ্ট কৰিলে অলপ চাই কৰিবা প্ৰথম কথা। আৰু মই আগতেই কৈছোঁ যে মই কণ্টেণ্টটোহে বনাইছোঁ, কাৰণ সেই অনুষ্ঠানটো মই আয়োজন কৰা নাই, মোক নিমন্ত্ৰণ কৰিছিলে, মই সেইবাবেহে তাত গৈছিলোঁ ভিডিঅ' বনাবৰ কাৰণে। আৰু বৰ বেছি কমেণ্ট পঢ়ি থাকক, আপোনালোকে সেইটো কমেণ্টখিনি দেখিছে, পূৰা উধৰ পৰা মুধলৈকে গোটেই কমেণ্টে ভৰপূৰ হৈ আছে। এইখিনি গোটেইখিনি গালি, ঠিক আছে, গোটেইখিনি কমেণ্টে ভৰপূৰ হৈ আছে। আৰু যিহেতু এই ভিডিঅ'টো মই মোৰ ক্লিয়াৰ ভিডিঅ'ৰ কাৰণে বনাইছোঁ, কাৰণ আপোনালোকে জানিব লাগিব, কাৰণ সেই অনুষ্ঠানটো মোক নিমন্ত্ৰণ কৰিছিলে, মই গ'লোঁ। আৰু মই আগতীয়াকৈ ক'লোঁ যে মই কোনো জাতি জনগোষ্ঠীক বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে এই ভিডিঅ'টো বনোৱা নাই, ঠিক আছে। কাৰণ আপোনালোকে ইমান জিৰ'ৰ পৰা মোক আজিলৈকে ইমানখিনি মেম্বাৰ হ'ল, ফেচবুকত 4K প্লাছ ইউটিউবত 0ৰ পৰা 9000 ছাবস্ক্ৰাইবাৰে এটা ডাঙৰ পৰিয়াল। কিন্তু আপোনালোকক মই দুখ দিবৰ কাৰণে মই সেই মাইক্ৰ' চুম্পাৰ ভিডিঅ'টো প্ৰস্তুত কৰা নাছিলোঁ, প্ৰথম কথা। আৰু মোক তালৈ নিমন্ত্ৰণ কৰিছিলে, নিমন্ত্ৰণ কৰা হেতুকে মই তাৰ উপস্থিত হৈ, যিহেতু মোৰ নিজৰ ঘৰৰ ওচৰৰে গাঁও এখনত আয়োজন কৰিছিলে আচলতে। আৰু মই ভবা নাছিলোঁ আচলতে ইমান এটা ডাঙৰ যে বিতৰ্ক হ'ব, মই ভবা নাছিলোঁ। কাৰণ ময়ো সৰুৰ পৰা যিহেতু শুনি আহিছিলোঁ মাইক্ৰ' চুম্পা আহোমসকলে আয়োজন কৰে বুলি, বৰ্তমান মানে ইয়াতে শুনি আহিছিলোঁ, যিহেতু আমাৰ চিমেণ্ট চাপৰিত শুনি আহিছিলোঁ। নাজানো বাকী বেলেগ জিলাত আয়োজন কৰে নে নকৰে মই নাজানো বাৰু, কিন্তু আমাৰ ইয়াত শুনি আহিছিলোঁ, মেডামেফি শুনি আহিছিলোঁ, মাইক্ৰ' চুম্পা আহিছিলোঁ। এইবাৰো মেডামেফি মই প্ৰথম কৈছোঁ, মাইক্ৰ' চুম্পা প্ৰথম আহিছোঁ। আৰু যিহেতু আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী তেওঁলোকৰ অনুষ্ঠানবোৰতো মই যাওঁ, ঠিক সেইদৰে আহোমসকলে যিটো আয়োজন কৰিছে সেই অনুষ্ঠানটো তাতো গ'লোঁ, তাতো মোৰ দুখ নাই, মোক নিমন্ত্ৰণ কৰি গৈছোঁ, হয় নহয় বাৰু। তাকে এই কথাখিনি খুলি ক'লোঁ আপোনালোকক। বাকী কমেণ্টখিনিতো আপোনালোকে দেখি আছে, মোৰতো তাত অলপো ভুল নাই, কাৰণ মই নিজৰ যিটো কৰ্তব্য তাত আছিলে, আচলতে নিমন্ত্ৰণ কৰিছিলে, নিমন্ত্ৰণৰ ৰক্ষা কৰি মই ব্লগ এটা বনালোঁ। কাৰণ সেইখনকাৰো বহুত ল'ৰা ছোৱালী বাহিৰত কাম কৰি আছে, তেওঁলোকেও দেখিব যে নিজৰ গাঁওখনত কি পাতিছে, কেনেদৰে আয়োজন কৰিছে, সেইবোৰ দেখিবৰ কাৰণে তেওঁ বাহিৰৰ পৰা দুই এজনে মোক ৰিকুৱেষ্ট কৰিলে। আৰু তেওঁলোকৰ গাঁৱৰ পৰা মোক নিমন্ত্ৰণ কৰিছিলে ভিডিঅ' বনাবৰ হেতুকে, সেইবোৰে কৈছিলোঁ। আৰু তাৰপাছত ইমানখিনি হ'ব বুলি মই ভবা নাছিলোঁ। গতিকে সকলোকে, যদিও মোৰ ভুল হৈছে, সকলোৱে ক্ষমা কৰিব। আৰু শেষত আকৌ কৰোঁ, মই কোনো জাতি জনগোষ্ঠীক বিভ্ৰান্তিৰ কাৰণে আমি ভিডিঅ'টো প্ৰস্তুত কৰা নাই। আগৰ ভিডিঅ'টো মই সেইকাৰণে তাত মোৰ কোনো স্বাৰ্থই নাই, মোক নিমন্ত্ৰণ কৰিছিলোঁ, মই গ'লোঁ, ভিডিঅ' বনালোঁ, কথাটো সিমানেই। আৰু ইমান কমেণ্ট দেখিছোঁ, প্ৰায় কমেণ্টখিনি মানে প্ৰায়খিনি কমেণ্ট 95% কমেণ্ট মানে প্ৰায় মানে কি বুলি ক'ম এতিয়া, মানে এইটো নিগেটিভ কমেণ্টেই আৰু প্ৰায় পজিটিভ কমেণ্ট নাই বুলি ক'লেও আচলতে ভুল নহয়। আচলতে যদি প্ৰয়োজন সাপেক্ষে ডিলিট কৰিব লগা মই ভিডিঅ' ডিলিট কৰি দিম, কোনো কথা নাই। কিন্তু আপোনালোকে সেই ভিডিঅ'টো প্ৰস্তুত কৰাৰ বাবেহে গম পালে আমাৰ এই চিমেণ্ট চাপৰিত আহোমসকলে মাইক্ৰ' চুম্পা আয়োজন কৰা বুলি। ভিডিঅ'টো প্ৰস্তুত নকৰাহে গম নাপালহেঁতেন, ঠিক আছে। মই ভিডিঅ'টো ডিলিট কৰি দিম। এনেকুৱা এটা অনুষ্ঠান আমাৰ চিমেণ্ট চাপৰি বাইদেউ বেলেগতো আয়োজন কৰিব পাৰে, হয়তো মই প্ৰত্যক্ষ কৰা নাই, কোনো বেলেগেতো গম পায় ন। সেই অনুষ্ঠানটো আপোনালোকে বন্ধ কৰিব পাৰিব নাই, সেইটোহে লক্ষণীয় বিষয়। গতিকে মই এই বিষয়ত বৰ বেছি ক'ব নিবিচাৰোঁ, কাৰণ আপোনালোক সকলোৱে নিজৰ দায়িত্ব আছে, কৰ্তব্য আছে, কাৰণ প্ৰত্যেকজন ব্যক্তি নিজৰ জেগাত শুদ্ধ হৈ থাকে, ঠিক আছে। গতিকে আপোনালোকে নিজে ভাবি ল'ব। মই তাত বৰ বেছি ক'ব লগা নাই, কাৰণ মোৰ নিজৰ ক্লিয়াৰিফিকেশ্যন আপোনালোকক দিলোঁ। তো ইমানেই আছিলে, ধন্যবাদ।